প্ৰথম কথা হ'ল কি অনিল নগৰ নবীন নগৰৰ কথাটো মই ক'লোৱে। সৰ্বভাৰতীয় কথাটো হ'ল কি বহু চৰকাৰ আহি বহু চৰকাৰ গ'ল, কিন্তু পেট্ৰলৰ দাম 100 পাৰ হৈ যোৱা প্ৰথম চৰকাৰ হ'ল। মচুৰ দালি 100 হ'ল, এই প্ৰথম চৰকাৰ হ'ল। তাৰপিছত মিঠাতেল 100 পাৰ হৈ যোৱা প্ৰথম চৰকাৰ হ'ল। তাৰপিছতে ক'ব লাগিব যে অনিল নগৰ নবীন নগৰৰ কথা। যে দুখ লগা কথা যে অনিল নগৰ নবীন নগৰত যোৱা 5 বছৰত আপুনি অকণমান কেমেৰাটো ঘূৰাই দিলে গম পাব, ইয়াতে মেনুৱেল কিছুমান বনাইছিলে, য'ত বানপানীবিলাক আহিলে ষ্ট'ৰেজ হয়। তাৰ পৰা কি কৰে তেওঁলোকে মেচিনেৰে সিঁচি পেলায়। আজি এতিয়া ভৰ বাৰিষাৰ সময়, এতিয়ালৈকে কোনো ধৰণৰ একোডাল মাটি বা জাবৰ তাৰ পৰা আজিলৈকে উঠোৱা নাই। গতিকে এইটো ভয়ানক কথা। গতিকে সেইকাৰণে কৈছোঁ যে বহু চৰকাৰ আহিল, তাতে আকৌ বহু চৰকাৰে কিন্তু এই মেনুৱেলকেইটা বা পাম্পকেইটা আনি দি থৈ গ'ল। তেওঁলোকক আমি অনিল নগৰবাসীয়ে সদায় ধন্যবাদ দিওঁ, কাৰণ কিছু অকণমান হ'লেও সেই পাম্পকেইটাই সকাহ দিছে। সেইকাৰণে কিন্তু আকৌ যি নতুন চৰকাৰ, তাৰপিছত যে আকৌ চৰকাৰ আহিল, তেওঁলোকে সেই পাম্পকেইটাই দি থৈ যোৱা পাম্পকেইটাও ভালকৈ পৰিচালনা কৰিব পৰা নাই। গতিকে তাৰ ফলত আমাৰ কি হয় যে অনিল নগৰ নবীন নগৰ, আজিকালিতো অনিল নগৰ নবীন নগৰ নহয়, গুৱাহাটীৰ মানুহৰে ডাঙৰ সমস্যা হৈ গৈছে বানপানীৰ। গতিকে এই সমস্যাটো সদায় বাঢ়ি গৈ আছে, কমি অহা নাই। গতিকে চৰকাৰ বদলিল, পেট্ৰলৰ দাম বদলিল, মচুৰ দালিৰ দাম বদলিল, তাৰপিছত আপোনাৰ গোটেইখিনি সামগ্ৰীৰ দামেই বদলিল, কিন্তু কথা হ'ল কি সমস্যা হৈ থাকিল। গতিকে আমি বিচাৰোঁ যে এই সমস্যাবিলাক তেওঁলোকে প্ৰথম কথা গুৰুত্ব দিব লাগে, আৰু গুৰুত্ব দি যিখিনি গুৱাহাটী মহানগৰীত আজি জলবন্দী হৈ যায় এজাক বৰষুণত, সেইখিনিৰ পৰা যাতে মুক্ত কৰিব পাৰে, তেওঁলোকে তেনেকুৱা ধৰণৰ বস্তু কৰিব লাগে। সাধাৰণভাৱে মানুহখিনিক কিবা অকণমান দি সেইটো যদি সমস্যা সমাধান বুলি ভাবে, সেইটো মই আৰু ক'ব লগা নাথাকে। কাৰণ সমস্যাবোৰ সমাধান কৰিব লাগে, তেওঁলোকে কিছুমান দীৰ্ঘম্যাদী কিছুমান হ্ৰস্বম্যাদী আঁচনি প্ৰয়োজন হয়, কিন্তু সেইবিলাক তেওঁলোকে হাতত আমি লোৱা দেখা নাই। গতিকে তেওঁলোকে কোনো হ্ৰস্বম্যাদী আঁচনিও নাই, দীৰ্ঘম্যাদী আঁচনিও আমি দেখা নাই। গতিকে কথা হ'ল কি যে আগৰ চৰকাৰৰ দিনত আছিল দীৰ্ঘম্যাদী আঁচনি আছিল, যাৰ ফলত আজি ধৰক গুৱাহাটীৰ 1% 2% মানুহে আজি হয়তো জাইকাৰ পৰা পানী পাইছে। সেইটো এটা দীৰ্ঘম্যাদী, হয়তো আৰু অলপ দীঘলীয়া হ'ব পাৰে, কিন্তু এটা দীৰ্ঘম্যাদী আছে। কিন্তু আজি যিটো আৰু তাৰপিছত যিবিলাক তেওঁলোকে ল'ব লাগিছিল, সেইবিলাক আঁচনি আজিলৈকে লোৱা দেখা নাই। গতিকে আঁচনি যি আঁচনি বুলি কৈ থাকে, এই চাউল কেইটামান দিলে, কাৰোবাক কিবা টকা দিলে, সেইটো অকল আঁচনি, জনসাধাৰণৰ কল্যাণকামী আঁচনি নহয়। গতিকে কল্যাণৰ কাৰণে কল্যাণকামী আঁচনিৰ প্ৰয়োজন। মই ভাবোঁ অহা চৰকাৰে, যি চৰকাৰ আগন্তুক ইয়াতে হ'বলৈ গৈ আছে, তেওঁলোকে যাতে তেনেকুৱা ধৰণৰ কাম নকৰি জনকল্যাণমূলক আঁচনিবিলাক গ্ৰহণ কৰে, তাৰ কাৰণে মই আপোনালোকৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আমি যিহেতু প্ৰতিনিধি, আমি এজন গুৱাহাটীবাসী, অসমৰ আটাইতকৈ শিক্ষিত প্ৰতিনিধি বুলি কয় গুৱাহাটী লোকসভা সমষ্টিত। গতিকে আমি এনেকুৱা এজন ব্যক্তি বিচাৰোঁ য'ত শিক্ষিত হয়, য'ত গৈ সংসদত তেওঁ গৈ কোনোবাই ইংলিছেৰে কৈছে, কোনোবাই হিন্দীৰে কৈছে, যে কথাখিনি বুজি পায় আৰু তাৰ প্ৰত্যুত্তৰ দিব পাৰে। আমি তেনেকুৱা এজন প্ৰাৰ্থী বিচাৰোঁ। সংসদত গৈ নিমাতী কন্যা ৰূপত টোপনি মাৰিবৰ কাৰণে আমি নপঠাওঁ। আমাৰ কথা হ'ল কি যে আমাৰ যি বিষয়বস্তু, তেওঁলোকে যাতে কোনোবাই ইংলিছত ক'লে বুজি নাপাওঁ ব্যক্তি এজনক পঠায়, বা হিন্দী ক'ব নজনা ব্যক্তি এজনক পঠায়, আমাৰ একো লাভ নহ'ব। গতিকে আমি বিচাৰোঁ যে আমাৰ সমস্যাসমূহ সংসদত প্ৰচণ্ড জোৰেৰে তেওঁলোক শব্দ কৰি হ'লেও যেনে আমাৰ সমস্যাবোৰ দাঙি ধৰিব পাৰে, আমি সেনেকুৱা এজন প্ৰাৰ্থীক আমি বিচাৰোঁ। মই শ্ৰী প্ৰশান্ত কুমাৰ বৰ্মন, মই অনিল নগৰৰ নিবাসী, গুৱাহাটী। কথা হ'ল মানে চাওক, আমাৰ এটা সমস্যাৰে ভৰিপূৰ্ণ আমাৰ এই গুৱাহাটী চহৰ। এনেকুৱা এটা অৱস্থাত আপুনি কেনেকৈ কি কৰিব? এইটো সকলোতকৈ ডাঙৰ সমস্যা আমাৰ কৃত্ৰিম বানপানী। কৃত্ৰিম বানপানী আজি 15 বছৰ ধৰি, আমাৰ 15-16 বছৰ ধৰি আমাৰ মানে শেষ নহ'ল। আমি বাৰম্বাৰ কৈ আছিলোঁ যে অনিল নগৰ নবীন নগৰৰ কৃত্ৰিম বানপানী যদি শেষ নকৰে, আপোনালোকৰ আমাৰ কেতিয়াও আমাৰ উন্নতি নাই, আৰু স্মাৰ্ট চিটিৰ সংখ্যা কেতিয়াও হ'ব নোৱাৰে। এইখন চাওক, এইখন গুৱাহাটী, আপোনাৰ এইখন স্মাৰ্ট চিটি হ'বলৈ হৈ আছে। আৰু এইখন হ'ল উত্তৰ পূৰ্বাঞ্চলৰ কৰিডৰ। এইখন উত্তৰ পূৰ্বাঞ্চলৰ কৰিডৰ, আৰু আমাৰ দুৱাৰমুখ বুলি কয় গুৱাহাটী। গোটেই উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ। সমগ্ৰ মানুহ আমাৰ এই গুৱাহাটীৰ মাজেৰে পাৰ হৈ যায়। সমগ্ৰ 7 চিষ্টাৰ্ছ, 7 ভনীৰ গোটেইখিনি মানুহ আমাৰ গুৱাহাটীৰ মাজেৰে পাৰ হৈ যায়, বা বিভিন্ন দেশৰ পৰা আমাৰ ইয়াতে মানুহ আহে। কিন্তু আমাৰ এই গ্ৰেটাৰ গুৱাহাটী স্মাৰ্ট চিটি হয়নে? আমাৰ এই এটা কদৰ্যময় পৰিৱেশ তলত এজাক বৰষুণ হ'লে আপুনি যাব নোৱাৰে ক'তো, ৰাস্তা ঘাট আপোনাৰ এনেকুৱা অৱস্থা। এইকাৰণে কৈছোঁ যে আমি এইবাৰ সংসদ এজন পঠাম, আমাৰ ইলেকশ্যন চলি আছে, সংসদ এজন পঠাম, যোনজন সংসদে আমাৰ ইয়াৰে আমাৰ সমস্যাৰাজিৰ কথা সজোৰে উত্থাপন কৰিব পাৰে দিল্লীৰ মসনদত, তেওঁকে আমি ভোট দি জিকাই পঠাম বুলি আমি দৃঢ় প্ৰতিজ্ঞ। সাময়িক সকাহৰ কাৰণে আমাৰ ইয়াতে পাম্প দিছে,
প্ৰায় 10টা 9টা পাম্প দিয়ে, কিন্তু আমাৰ এইখিনি পৰ্যাপ্ত নহয়। এইটো সাময়িক সকাহ, আমাক সম্পূৰ্ণ আমাক লাগে, আমাক স্থায়ী সকাহ লাগে। বানপানী যাতে আমাৰ কৃত্ৰিম বানপানী স্থায়ী হিচাপে পৰিত্ৰাণ পাবলৈ আমি বিচাৰিছোঁ। আজি 15 বছৰ ধৰি 20 বছৰ ধৰি আমি ভুগি আছোঁ কৃত্ৰিম বানপানীত। ইয়াতে 3.5 ফুট পানী হয়, ধেমালি নেকি? 3.5 ফুট পানী আপোনাৰ এইখন আমাৰ মহানগৰ স্মাৰ্ট চিটিৰ আৰু আমাৰ মেট্ৰ' চিটিৰ বাসিন্দা আমি, একদম গুৱাহাটীৰ মাজমজিয়াত আমাৰ মানে বাসস্থান। এনেকুৱা অৱস্থাত আপুনি কি ক'ব? কোনো এখন চৰকাৰে আমাক সদিচ্ছাৰে নল'লে আমাৰ এই কৃত্ৰিম বানপানীৰ এই সমস্যাটো সদায় আমাক মাহিয়াৰ দৃষ্টিৰে চাই আছে নে? আচ্ছা, AGP গ'ল, তাৰপিছত কংগ্ৰেছ আহিল 3বাৰ, এতিয়া BJP 2বাৰ চলি আছে তেওঁলোকৰ। আমাৰ কোনো এজন চৰকাৰেও এখন আমাক মানে এইটো সদিচ্ছাৰে নল'লে যে আমাৰ কৃত্ৰিম বানপানী শেষ কৰিব লাগে। খোৱাপানী দিছে, খোৱাপানী জাইকাৰ পৰা পাইছোঁ বা তেওঁলোকক ধন্যবাদ দিছোঁ, চৰকাৰক ধন্যবাদ দিছোঁ, কিন্তু সেয়াও পৰ্যাপ্ত নহয়। মাত্ৰ 40% মানুহে পানী পাইছে জাইকাৰ পানী। কিয় 40%? আজি এবছৰ হ'ল, এই এবছৰত অন্ততঃ গুৱাহাটীৰ 80% মানুহে পানী পাব লাগিছিল খোৱাপানী। এতিয়া খোৱাপানীৰ কাৰণে মানুহৰ হাহাকাৰ হৈছে। আচ্ছা, যিখিনি জাইকাৰ পানী সেইখিনি যি আছে মোটামুটি সেইখিনিও কেতিয়াবা আপোনাৰ বন্ধ হয় বা সেইখিনিও মানে ফ্ৰী ফ্ল' নহয়। সেইকাৰণে কৈছোঁ যে আমাৰ বিজুলী বাতিৰ সমস্যা আছে, কৃত্ৰিম বানপানীটো আছেই, লগতে আপোনাৰ খোৱাপানীৰো সমস্যা কিছু পৰিমাণে আছে। সেইকাৰণে কৈছোঁ যে সমগ্ৰ ৰাস্তা ঘাট এতিয়া আপুনি চাব নোৱাৰে। অকল দলংকেইখন বনালে এই উন্নয়ন নহয়। দলংকেইখন বনাই তাত নিয়ন লাইটৰ পোহৰত জকমকীয়া কৰি থ'লেই এইটো নিয়ম আপোনাৰ উন্নয়ন বুলি ক'ব নোৱাৰি। উন্নয়ন হ'ব লাগিব বেচৰ পৰা, ভেটিৰ পৰা। আপুনি দলংখনৰ পৰা নামি আহিলে ভেটিত আপুনি ভৰি দিবলৈ ঠাই নাই। এনেকুৱা কদৰ্যময় পৰিৱেশ। এজাক বৰষুণ হ'লে আপুনি ইঠাইৰ পৰা সিঠাইলৈ যাবলৈ উপায় নোহোৱা হয়। 7বাৰ চিন্তা কৰিব লাগে যে আমি কেনেকৈ যাম। এইটো এটা দুৰ্ভাগ্যজনক কথা। আমাৰ ইয়াতে প্ৰতিবাৰে বানপানীত একোজনকৈ মানুহ মৰে। এইটো এটা দুৰ্ভাগ্যজনক, আমি দুখজনক কথা। দুখেৰে কৈছোঁ যে যোৱাবাৰেও বানপানীত এজন মানুহ ঢুকাই গ'ল, তেওঁক আমি চিকিৎসালয়লৈ নিব পৰা নহ'ল। তেওঁক আপোনাৰ NDRF-এ তেওঁক মৃতদেহটো সেইটো কঢ়িয়াই আনে। এইটো আমাৰ এটা মানে আপোনাৰ লাগি আছে আৰু অতিশয় দুৰ্ভাগ্যজনক, দুখজনকভাৱে জনাওঁ। আমাৰ চৰকাৰে এইখিনি চাওক। আৰু এটা দুৰ্ভাগ্যজনক কথা কি, 100টামান নলা আমাৰ আহি আপোনাৰ অনিল নগৰ নবীন নগৰত সোমাই দিছে। কিয় তেওঁলোকে এইটো কৰিছে? তেওঁলোকে বেলেগ ফালে বোৱাই নিয়ক, তেওঁলোকে ডাইভাৰশ্যন কৰক। সেই ডাইভাৰশ্যনটো কৰিলেই আমাৰ অনিল নগৰ নবীন নগৰৰ পানী নিশ্চয় কমিব। আৰু এইটো আমি ধুৰুপ জানো যে আমাক বৈজ্ঞানিক পদ্ধতিত এইখিনি কাম কৰি দিয়ক। এতিয়া দক্ষ মন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে নিশ্চয় এইখিনি চকু মেলি চাওক। আপোনালোকৰ এই চেনেলৰ যোগেদি তেখেতক মই অনুৰোধ জনাইছোঁ, তেখেতে আমাৰ ডাইভাৰশ্যনখিনি কৰি দিয়ক, বেলেগ একো দৰকাৰ নাই। কৃত্ৰিম বানপানী নোহোৱা হ'লেই তেখেতক আমি নিজেই মাতি আনি তেখেতক ফুলৰ মালা পিন্ধাম। এটাই কথা, পাহাৰৰ মানুহখিনি কিমান কষ্ট কৰি চলি আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কৈছে যে মাটিৰ পট্টা দিব, কিন্তু পট্টা দিয়ক, আমি ভাল কথা। হিমন্ত বিশ্ব শৰ্মা বহুত কাম কৰি দেখাইছে, আমি খুব ভাল পাইছোঁ, সেইটোত আমি বেয়া কেতিয়াও নাপাওঁ। কিন্তু পাহাৰৰ মানুহ আজি চাওক, স্কুলত যোৱা ল'ৰা ছোৱালী পিঠিত বান্ধি মাথাত মূৰত পানী কিমান দূৰৰ পৰা আনি কৰি ঘৰত থৈ স্কুলত যায়, স্কুলৰ পৰা আহি ল'ৰা ছোৱালীয়ে পঢ়া শুনা নাই, আকৌ পানী আনিব যায়, কিমান দূৰত আনি চলিছে। আজি মোৰ নিজৰ ল'ৰা ছোৱালীৰে কথা কৈছোঁ, এই মূৰত পানী আনি আনি কলেজ পঢ়িল, BA পাছ কৰিল, তাৰপিছত মেৰিজ হৈ গ'ল, কিন্তু খুব ভাল। কিন্তু মই সেইটো কোৱা নাই, কিন্তু আজি পাহাৰৰ মানুহক পানীৰ ব্যৱস্থা কৰি দিব লাগে। কিন্তু এতিয়া আমি দেখা পাইছোঁ কোনোদিন পাহাৰত কোনো গৈ পোৱা নাই, কোনেও যোৱা নাই আজিলৈকে পাহাৰত। মই পাহাৰৰ বাসী একদম প্ৰত্যেকজন মানুহক কৈছোঁ যে আহিছিলেই কোনোবাই, কোনেও অহা নাই। অসুবিধা চাওক, ইয়াত পানী হ'লেতো থাকিবই নোৱাৰে, কিমান দূৰলৈকে পানী যায়। ইয়াত SDRF নৌকা আহে, কিমান মানুহ আহে, বহুত মানুহ আহে, ডাঙৰ ডাঙৰ অফিচাৰ আহে, ইঞ্জিনিয়াৰ, এইটো চবেই আহে, কিন্তু পানীটো হ'বই, কিন্তু চল্ভ কেতিয়াও কৰিব পৰা নাই। পানী হ'লে পাম্প চলায়, পাম্পত যিখিনি কেপাচিটি আছে সেইখিনি টানে, কিন্তু সময় লাগে, সময়মতে পানীখিনি আউট হয়, কিন্তু লগালগ আউট কৰিব নোৱাৰে কেতিয়াও। অলপ হৈছে নোহোৱা বুলি নকওঁ, যিবিলাক ডাইপোজ আছিল কিবা আছিল এইবিলাক কৰিছে, কিছুমান কাম কৰিছে, তাহাঁতেও কৰিছে, কিন্তু বিজেপি চৰকাৰে আজিলৈকে কৰা নাই। আজি চাওক এইটোৰ অৱস্থা চাওক, 10 ফুট আছিল, 5 ফুট পুতি গ'ল, আজিলৈকে কোনো হাত দিয়া নাই, দিয়া নাই, আহাই নাই, মানুহ নাই আহা। চাওক, ইয়াত এটা কথা আছে যে বিজুলী বাইদেউক আমি দেখাই নাই, নাম শুনাই নাই, কিন্তু আজি আমি ইলেকশ্যনত এই মালা পিন্ধি ঘূৰি ফুৰিছে আমি দেখা পাইছোঁ, কিন্তু তাত আগতকৈ কোনোদিন নামো শুনা নাই। মীৰা বাইদেউক আমি ভালকৈ চিনি পাওঁ আৰু ভালকৈ তেওঁ বহুত কথাত মাত মাতি আহিছে, কিন্তু আজিও মানুহ বাইদেউজনে থিয় হৈছে, আমি খুব ভাল পাইছোঁ। কিন্তু এনেকুৱা মানুহ থাকিব লাগে, বিজেপিৰো মানুহ এনেকুৱা দিয়ক, আমি ভাল পাম। সমান সমান হ'লে খেলিব ভাল, কিন্তু আজি মীৰা বাইদেউক চবেই চিনি পায় আৰু চবেই বিজুলী বাইদেউক ভোট দিবই, কিন্তু বিজুলী বাইদেউক আমি হেৰি নকৰোঁ, আপুনি চাইয়ে ভোট দিম। আৰু এটা কথা, মোৰ ফেমিলিৰ আঁচনি 2বাৰ নহয় 3বাৰ দিছোঁ, 3বাৰ কেঞ্চেল হৈ আহিছে। কিয় আহিল কেঞ্চেল? এইটো চালি জাৰি ইহঁতে চাব লাগিছিল, মানুহজন কিয় নহ'ল?
আজিলৈকে কোনো খবৰ লোৱা নাই। পাৰ্চেণ্ট অনিল নগৰ নবীন নগৰক তেওঁলোকে ডাষ্টবিন বুলি কয়। আমাৰ স্থানীয় বিধায়কেতো কৈ দিয়ে যে এতিয়া গীটাৰ বজোৱা মানুহ আছে, গান গোৱা মানুহ আছে, মানে বানপানী হ'লে গান গায়। এতিয়া তেওঁলোকে তাচ্ছিল্য কৰিব নাজানে, কিন্তু যে এই যে সমস্যাটো সমাধানৰ পৰা তেওঁলোকে আঁতৰি ফুৰে। বানপানী হ'লে তেওঁলোকে আহিব ইয়াতে, আহি কিনে দুটামান পানীৰ বটল লৈ দেখুৱাই দিয়ে আমি সাহাৰ্য দিছোঁ, কিন্তু সেইটোতে নহয়। গতিকে ইয়াত স্থায়ী সমাধান লাগে, আৰু স্থায়ী সমাধান হিচাপে আমাক কৰিব লাগে, আৰু যিয়ে স্থায়ী সমাধান কৰিব পাৰিব তেওঁলোকে আমি মানে ক'ম যে আজি আমাৰ সমাধান হ'ল। আমি ক'লোঁ যে শিক্ষিত, কথা ক'ব পৰা, জনা যিজনে আমি ক'ব পাৰিব, ৰাইজৰ ওচৰত ক'ব পাৰিব, সেই ব্যক্তিজনকে আমি ইয়াৰ পৰা আমি পঠিয়াম বুলি আমি দৃঢ়তাৰে আমি ৰখি আছোঁ।